আজি ভাষাৰ ওজা হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ উপজা দিন পালন বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত। ইলৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সহযোগত দুদিনীয়াকৈ পালন কৰা হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস। এই উপলক্ষে ভাষাৰ ওজাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত শৰ্মাই। শুকুৰবাৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাৰ যুঁজ শীৰ্ষক এক আলোচনা চক্ৰত অংশ ল'ব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ আজি উপজা দিন আৰু তেওঁৰ এই উপজাৰ দিনটোত প্ৰতি বছৰে ইলৰা বিজ্ঞান মঞ্চই কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। এইবেলি তেওঁলোকে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱস পালন কৰিব। কাইলৈ এই উপলক্ষে এখন আলোচনা চক্ৰ আছে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ এই সভাগৃহতে। আৰু আজি আমি হেমচন্দ্ৰ বৰুৱাদেৱৰ উপজা দিনটোত তেওঁক আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি দুয়োটা সংস্থাৰ পৰা আৰু আমি আশা কৰিম হেমচন্দ্ৰ বৰুৱাদেৱৰ যি কৰ্ম আৰু আদৰ্শ, এই কৰ্ম আৰু আদৰ্শৰে নতুন প্ৰজন্ম আগবাঢ়ি যাব আৰু এই নতুন প্ৰজন্মক তেওঁৰ কৰ্ম আৰু আদৰ্শ দেখুওৱাৰ কাৰণে জ্যেষ্ঠসকলে বাট দেখুৱাই দিব। আমি সেই লক্ষ্য উদ্দেশ্যেৰে আজি তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।